আজি 24 ঘণ্টিয়া ভাৰত বন্ধ 10টা কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু সংযুক্ত প্ৰতিষ্ঠান মঞ্চই ঘোষণা কৰিছে এই বন্ধৰ। এই বন্ধত 25 কোটিৰো অধিক কৰ্মচাৰীৰ চৰকাৰৰ নীতিৰ বিৰুদ্ধে দেশজোৰা ধৰ্মঘট। চৰকাৰে নতুনকৈ প্ৰৱৰ্তন কৰা শ্ৰম সংহিতা আইন আৰু উদ্যোগৰ শ্ৰমিকৰ প্ৰতি কৰি অহা শোষণৰ প্ৰতিবাদত এই ধৰ্মঘট কাৰ্যসূচী। এই বন্ধই দেশৰ বেংকিং, বীমা, ডাক, কয়লা, খনন, ঘাইপথ নিৰ্মাণ আদিৰ লগতে ৰাজ্যিক পৰিবহণ আদি ডাঙৰ খণ্ডৰ সেৱাত ব্যাঘাত জন্মোৱাৰ সম্ভাৱনা আছে। সমগ্ৰ দেশৰ কৃষক আৰু গ্ৰাম্য শ্ৰমিকসকলৰো এই প্ৰতিবাদত অংশগ্ৰহণ। অসমতো মটৰ শ্ৰমিক সংগঠনসমূহৰ যৌথ মঞ্চৰ আহ্বানত 24 ঘণ্টীয়া চকা বন্ধৰ ঘোষণা অসমত। অসম চৰকাৰে গ্ৰহণ কৰা শ্ৰমিকৰ আৰ্জিত অধিকাৰ খৰ্ব কৰা ধৰণৰ আইন বন্ধ কৰাৰ দাবীত এই চকা বন্ধ। বন্ধ কৰিছে শ্ৰমিকসকল নিজে। আমি শ্ৰমিক সংগঠন হিচাপে জড়িত আছোঁ আৰু তেখেতসকলে স্বতঃস্ফূৰ্তভাৱে আজি অকাৰখিনি বন্ধ কৰিছে। আৰু যিহেতু সৰ্বভাৰতীয় বন্ধ 4টা যি কোৰ্ট আজি পাৰ্লিমেণ্টত দাখিল কৰিব, সেই কোৰ্টকেইটা ৰোধ কৰিবৰ কাৰণে আজি অল ইণ্ডিয়া বেচিছত এই ধৰ্মঘট আৰম্ভ কৰিছে। এই ধৰ্মঘটত জড়িত হৈ আছে মটৰ শ্ৰমিক সন্থা, ট্ৰেন্সপৰ্ট, লগতে বিভিন্ন ছেক্টৰৰ ইউনিয়নবিলাক আৰু লগতে চিভিল ডিফেন্স, এয়াৰপৰ্ট, বেংক এমপ্লয়িজ।